মহারাজ রক্ষা করো মহারাজ মহারাজ রক্ষা করো মহারাজ কিহৰ বিবাদ লাগিছা তোমালোক ইয়াক ৰক্ষা নকৰিব মহাৰাজ ই এটা ধৰ্ম নিন্দুক নাই নাই ই এটা মহারাজ ভণ্ড নাই ই মোৰ ধৰ্মক নিন্দা কৰিছে নাই। নাই নাই মহারাজ মই ইয়াৰ ধৰ্মক নিন্দা কৰা নাই মই এজন বৈষ্ণৱ মহারাজ ইহে বৈষ্ণৱক নিন্দা কৰিছে তুমি কিয় বৈষ্ণৱক নিন্দা কৰিছা কিয় শাস্তি দিছা তুমি মহাৰাজ উচ্চ নিচ সকলো জানো বৈষ্ণৱ হ'ব পাৰে শুনা ধৰ্ম দুই প্ৰকাৰ ধৰ্ম যাক বোলা হয় সি এক কাৰ্যত ক'বলৈ গ'লে শক্তি ধৰ্মক বেলেগভাৱে বিবেচনা কৰা হয় আৰু বৈষ্ণৱ ধৰ্মকো বেলেগভাৱে বিবেচনা কৰা হয় যেনেকৈ কালী আৰু বিষ্ণুৰ এক অংশৰ ভাগ ঠিক তেনেকৈ তোমালোক দুয়ো একে অংশৰে ভাগ মাথো মহাৰাজ আপুনি আজি মোৰ মনৰ পৰা এক ভুল শুধৰাই দিলে ধন্য ধন্য আপোনাৰ মান ঘটনা মহাৰাজ আমি এতিয়া বিদায়হে মাগিলোঁ আমি এতিয়া যাওঁ মহাৰাজ যোৱা তোমালোক ময়ো যাওঁ নিজ কৰ্তব্য পালনৰ হেতু ভাল মহাৰাজ ভাল কৃষ্ণ হৰি কৃষ্ণ হৰা বিড়ম্বনা বিধাতার কি প্রতারণা আজি মোর চাৰিওফালে শূন্যময় চাৰিওফালে কেৱল নীৰৱ নিস্তব্ধতাই
বিৰাজ কৰিছে। যুদ্ধত মই সকলো হেৰুৱাই শত্ৰুক আনন্দ দিলো। হায়, কি ক্ষণত জন্ম হ'ল মোৰ। শান্তি, হে পদায়িনী, তুমি ক'ত আছা? আহা শান্তি, তুমি মোৰ কাষলৈ আহা। মুক্ত অশান্তিৰ তীব্ৰ নলে পুৰি চাৰখাৰ কৰিছে। আহা শান্তি, আহা। এয়া মই কি ভাবিছো? মই গান্ধাৰৰ ৰজা। মোৰ কোনো নাথাকিলেও আছে মাথো ভগৱানৰ সহায়। তেৱেই মোৰ সৰ্বদুখ মোচন কৰিব। অযোধ্যাৰ ৰজা মান্ধাতাৰ শক্তি দিনক দিনে বাঢ়ি যাব ধৰিছে। তাৰ প্ৰতাপত আজি ত্ৰিভুৱন কম্পমান। তাৰ গুঞ্জ শস্য আজি চাৰিওফালে বিয়পি পৰিছে। ই যে মোৰ কাৰণে অতি অসহ্যকৰ। তাৰ উচ্চহীন মই নত কৰিবই লাগিব। আৱশ্যক হলে মই মোৰ সখা লৱণ দৈত্যৰ সহায় ল'ম। প্ৰণাম মহাৰাজ। কোন তই? মই মহাত্মাৰ দূত। তই কাৰ আদেশত ইয়ালৈ আহিলি? মহাৰাজ, মই কাৰো আদেশ লোৱা নাই। তই কাৰো আদেশ লোৱা নাই? তই কাৰো আদেশ নোলোৱাকৈ মোৰ ইয়াত প্ৰৱেশ কৰিছা? পাখণ্ডা, তোৰ ইমান সাহস! কি মহাৰাজ, এয়াই নে আপোনাৰ ব্যৱহাৰ? এই পত্ৰ লওক, আপোনাৰ মিত্ৰ মান্ধাতাই দি পঠাইছে। পত্ৰ? আৰু মোৰ মিত্ৰ মান্ধাতাই পঠাইছে? হয় মহাৰাজ। দে লওক। ইমান সাহস দুৰাত্মাৰ! হে বিচাৰিছে যুদ্ধৰ অস্ত্ৰ। এই কনকত আছ? হয়নেক? এই পাখণ্ডক বন্দী কৰি থ। মহাৰাজ, মোৰ অপৰাধ কি? অপৰাধ? তই মান্ধাতাৰ মানুহ হোৱাতে তোৰ অপৰাধ। মহাৰাজ, ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ব। পৰিণাম ভয়ংকৰ? এই গান্ধা ৰজাৰ পাখণ্ডা, মুখ বন্ধ কৰ। তই মোৰ পৰিণামৰ বিষয়ে চিন্তা কৰিব নালাগে। অনেক লৈ যায় এই পাখণ্ডাক আৰু মোৰ অন্ধকাৰ পুতহলত বন্দী কৰি থ। চাবি যাতে সি পলাই যাব নোৱাৰে।
গান্ধাৰৰ জামই কৃষ্ণ হৰি কৃষ্ণ হৰি কৃষ্ণ হৰি জয় লবণ দৈত্য জয় জয় লবণ দৈত্য জয় জয় লবণ দৈত্য জয় 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 তাতা ফিতা আরে প্রবেশ দৈতর আরে দৈত্য আরে প্রবেশ ওয়ারে অতিম বনিতু শোভা বেদুজন গির 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 হে গির 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 হে গির 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 হে গির 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 হে তা ধে তা ধে তাক ধিনা ধিনা হে ওয়ারে হি মতে প্রবেশিলা হবা রবিতর আরে রবিতর ওয়ারে হরি হরি গুণি তোরা সভা তা 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 ধিনা ধেই তা ধি তাও খিতি তাক রিথে ধিনা ধেই গান্ধাৰ ৰাজ আজি দুখৰ দিনত পৰিছে যি গান্ধাৰৰ নাম শুনিলে তিনি তাৰিখ থৰা থৰে হৈছিল কম্পমান সেই গান্ধাৰ ৰাজ আজি অন্নহীন নিত্যহীন হৈ জীৱন কটাইছে যিজনৰ মই দুবাহুৰ বিক্ৰমত কৰিছিলোঁ মিত্ৰতা তেওঁ ভাগ্যত আজি নাই কোনো সৈন্য নাই কোনো অস্ত্ৰ নাই ঘোঁৰা নাই হাতী নাই ৰথ নাই নিজৰ শুনাময় গান্ধাৰ ৰাজ্য শত্ৰুৱে কহি লং লং অৱস্থা হে বিধি এয়া কি তোমাৰ অপূৰ্ব লীলা সখা কিয়
কিয় দেখো আজি তোমাৰ চিন্তিত মন? সখা সখা, কি কম মই মোৰ দুখৰ কথা। সখা, আজি মই বলবীৰ্যহীন, ধনহীন, সম্পদহীন। তাৰ বিষয়ে কোনো চিন্তা নকৰিবা সখা। তোমাৰ অভাৱ পূৰণৰ হেতু এতিয়াও জীৱিত আছে ৰাৱণ দৈত্য। সখা সখা, মোৰ আৰু ৰাজ্য অভিলাষ নাই। সখা, সেয়ে ভাবিছো তোমাৰ হাততেই ৰাজ্যভাৰ অৰ্পণ কৰি কাল কটাম বুলি ভাবিছো। এনে কথা কিয় কোৱা সখা? আছো মই তোমাৰ সহায়ত। তুমি নিশ্চিন্তে ৰাজভোগ কৰা সখা। তেন্তে সখা সখা, মোক লাগে সেই মানধাতাৰ পতন। মানধাতা মানধাতা সখা, তুমি নিশ্চিন্তে থাকা। মই মুহূৰ্ততেই পৰাজয় কৰিম এই ক্ষুদ্ৰ মানধাতাক। সখা সখা, মই মানধাতাৰ দুটক বন্দী কৰি থৈছো। কি কলা সখা? তুমি মানধাতা দুটক বন্দী কৰি থৈছা? সখা, অতি উত্তম কৰিলা তুমি। এইবাৰ হ'ব তুমুল সংগ্ৰাম। দেখা যাব এই ক্ষুদ্ৰ মানধাতাৰ কিমান শক্তি। কিন্তু সখা, কিন্তু কি সখা? বৰ্তমান মোৰ পৰাক্ৰম কিমান তুমি নিশ্চয় ভালদৰে জানে। তেনে ক্ষেত্ৰত মানধাতাৰ লগত যুদ্ধত জয় হোৱাটো সম্ভৱ নহয়। আপুনি ইমান কিয় হতাশ হৈছে? মই আজি ধৰ্ম সাক্ষী কৰি প্ৰতিজ্ঞা কৰিলো, মোৰ হক গান্ধাৰ ৰাজৰ কাৰণে মই মোৰ প্ৰাণ অৰ্পণ কৰিলো। সখা, আজি সন্তে তুমি এই লৱণ দৈত্যক পৰিচালনা কৰিব পাৰিবা। এতিয়া মই আহিলোহে সখা। ভাল সখা। অযোধ্যাৰ ৰজা মানধাতা, চাও বাৰু আজি তোক কোনে ৰক্ষা কৰে। আজি মোৰ সখা লৱণ দৈত্য মোৰ সহায়। নমস্কাৰ মহাৰাজ। কোন তই? অযোধ্যাৰ সেনাপতি মই, নাম মোৰ চন্দ্ৰ বিক্ৰম। অযোধ্যাৰ সেনাপতি হয় চন্দ্ৰ ৰাজন। বিক্ৰম, ইয়ালৈ অহাৰ প্ৰয়োজন কি? যুদ্ধৰ অস্ত্ৰৰ প্ৰয়োজন আৰু আমাই ৰজাৰ পঠিওৱা কটকী ক'ত ৰাজন? তোৰ ৰজাই পঠোৱা কটকী মোৰ বন্দীশালত। বন্দীশালত? ৰাজন, কটকীৰ দুখ কি? মোৰ ৰাজ্যত অনাধিকাৰ প্ৰৱেশ। অনাধিকাৰ প্ৰৱেশ? ৰাজন, আপুনি ভুল বুজিছে। আপুনি পূৰ্বতে মানধাতাৰ বন্ধু আছিল আৰু সেই কাৰণেই কটকীয়ে অনাধিকাৰ প্ৰৱেশ কৰিছে। ইয়াত কটকীৰ কোনো দুখ নাই ৰাজন। স্তব্ধ মূৰ্খ সেনাপতি। আমাৰ অস্ত্ৰ আমাক প্ৰদান কৰি কটকীক মুক্তি দি মোক বিদায় দিয়ক ৰাজন। তই জাননে বৰ্তমান তই ক'ত?
জানো জানো মহারাজ, ক্ষত্রিয় কুলৰ গ্লানি সৰু পদহেবি গান্ধাৰ ৰজাৰ আগত এই পবিত্ৰ ৰাজসিংহাসন তোৰ বাবে নহয় মূৰ্খ। এই মূৰ্খ সেনাপতি, তই তই জাননে তই কাৰ আগত কথা কৈছ? জানো জানো, গান্ধাৰ ৰাজসভা। ৰাজন, আপুনি অহংকাৰ এৰি আমাৰ অস্ত্ৰ আমাক প্ৰদান কৰক আৰু মানধাতাৰ সৈতে সন্ধি কৰক, নতু তোৰ নহ'ব নিষ্ঠাৰ। সন্ধি সন্ধি আৰু তহঁতৰ লগত নতো মোৰ নিষ্ঠাৰ নহ'ব। এই মূৰ্খ সেনাপতি, তই তই বহু দূৰ আগুৱাই গৈছ। তই তই জাননে তোক মই এই মুহূৰ্ততে হত্যা কৰিব পাৰোঁ? বেছ বেছ, তেন্তে ময়ো ধৰিলো এই তীক্ষ্ণ তৰোৱাল, আৰু যদি ব্যৰ্থ কৰ। বেছ বেছ, তেন্তে সাজু হ তই মৃত্যুৰ বাবে। অস্ত্ৰ নকৰি পলম। তোক মই উচিত শিক্ষা দিম। দুয়োজনে যুদ্ধ ভিলা পদভৰে বসুমতী কম্পে থৰা থৰে কম্পে থৰা থৰে।
পোনপটীয়াকৈ আমাৰ ৰাজ্যলৈ। কৃষ্ণ